নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ মহানগৰীৰ GS ৰোড, গুৱাহাটী। এইখিনি আপোনাৰ ABC বুলি কয়। তো ইয়াত মই কিছুমান কথা ক'ব লাগিব, যিবোৰ কথা সামাজিক মাধ্যমত চৰ্চা হোৱাটো প্ৰয়োজন। কোনেও মুখ খুলি ক'বলৈ নিবিচাৰে, কিন্তু কোনেও নক'লে নহ'ব, কোনোবাইতো ক'ব লাগিব। তো কথাটো হ'ল কি, কিছুদিন আগতে 25 ডিচেম্বৰ খ্ৰীষ্টমাছ, যীশু খ্ৰীষ্ট বৰদিনৰ দিনা নলবাৰীত এটা বাতৰি প্ৰচাৰ হৈছিলে যে বজৰং দলৰ সদস্য কিছুমানে নলবাৰী চহৰত বৰদিন বিক্ৰী কৰা সামগ্ৰীবোৰ জ্বলাই দিছিলে। খ্ৰীষ্টমাছ উদযাপন কৰা স্কুলত গৈ ভাঙি লণ্ডভণ্ড কৰিছিলে। তেনেকুৱা মানে বাতৰি বিভিন্ন ঠাইৰ পৰা আহিছে। ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা ঘটনা হৈছিলে, কিন্তু নলবাৰীতো হৈছিলে। তো নলবাৰীত যিসকল যুৱকে তেনেকুৱা কৰিছিলে বা বজৰং দলৰ যিসকল সদস্য, তেওঁলোকলৈ মই ভিডিঅ'টো বনাই আছোঁ। তেওঁলোকক মই মুকলি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে কৈছে যে খ্ৰীষ্টমাছ ভাৰতীয় সংস্কৃতি নহয়। ঠিক আছে, ভাৰতীয় সংস্কৃতি নহয়, ময়ো জানো, সকলোৱে জানে। তো 31 ডিচেম্বৰৰ নিশা ধৰক মহানগৰীত যিমান বাৰ আছে, মোৰ পিছফালে চাওক, পিছফালে আপোনাৰ বাৰ আছে। এইটো বৃহৎ অট্টালিকা হয়। ইয়াত আপোনাৰ বাৰৰ নাম নকওঁ আৰু, কাৰণ চব বাৰৰ কথাই কৈছোঁ। চব বাৰতে মানে ভৰ্তি, মানে মানুহ ভৰ্তি। আৰু ইয়াততো মই গৈ দেখিলোঁ আপোনাৰ লিফ্টত যাবই নোৱাৰি, মানে খোজকাঢ়ি 5 তলালৈকে উঠি গৈ আছে, কাৰণ লিফ্টে মানে টানিব পৰা নাই, ইমান মানুহ। আৰু ভিতৰত সোমাবলৈ জেগা নাই, বহিবলৈতো নাইয়ে, থিয় হ'বলৈও জেগা নাই, তেনেকুৱা মানুহ। তো এই যিটো 31 ডিচেম্বৰৰ দিনা মদ খাই কিনে, মাংস খাই ছোৱালীৰ লগত, ধুনীয়া ধুনীয়া মাইকীৰ লগত নাচি থাকে। তো এই সংস্কৃতিটো ভাৰতীয় সংস্কৃতি হয় নেকি? এইটোতো ভাৰতীয় সংস্কৃতি নহয়, এইটোতো আপোনাৰ পশ্চিমীয়া সংস্কৃতি। তো যিসকল বজৰং দল বা RSS বা বিশ্ব হিন্দু পৰিষদ বা হিন্দু মহাসভা, হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ, বিভিন্ন কিবা কিবি সংগঠন আছে, আনকি বিজেপিও সেইবোৰ সংগঠনৰে মানে বাপেক হয়। তো মই ক'ব বিচাৰিম যে এই সংস্কৃতিটো বন্ধ কৰিব লাগে। এইটোতো ভাৰতীয় সংস্কৃতি নহয়। এইটো কিহৰ 31 ডিচেম্বৰ, কিহৰ মানে এনেকুৱা বাৰত গৈ মদ চদ খাই নাচি থাকে, এইবোৰ কৰে। তো বজৰং দলে এইবোৰত চাব লাগে। অকল সেই নলবাৰীত গৈ সেইবোৰ জ্বলালে নহয়, বাৰবোৰত গৈও ক'ব লাগে যে আপোনালোকে কি কৰি আছে ভাই, এইটোতো পশ্চিমীয়া সংস্কৃতি, এইখনতো ভাৰত হয়। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ, কথাখিনি ক'লোঁ। ধন্যবাদ।